নমস্কাৰ, মই মজিদ। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টক লৈ নতুন নিয়ম হয়। এইবাৰ নতুন নিয়মেৰে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। এইবাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টত কি নতুন নিয়ম সংযোজন কৰা হৈছে, সকলোবোৰ তথ্য এইটো ভিডিঅ'ত জনাম আপোনালোকক। খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ', আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ। এইবাৰ নতুন পদ্ধতিৰে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। CBSE আৰু সেবাৰ মাজত নাথাকিব কোনো পাৰ্থক্য, লগতে নাথাকিব কোনো ধৰণৰ ৰেংকিঙৰ ব্যৱস্থা। এই ডাঙৰ ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। মেট্ৰিকৰ ফলাফলক লৈ ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ। এইবাৰৰ ফলাফলত CBSE আৰু সেবাৰ মাজত নাথাকিব কোনো পাৰ্থক্য। CBSEৰ দৰে নম্বৰ লাভ কৰিব শিক্ষাৰ্থীয়ে। এইবাৰৰ ফলাফলত নাথাকিব ৰেংকিঙৰ ব্যৱস্থা। পাৰ্চেণ্টেজৰ কম বেছিৰ পাৰ্থক্য নাথাকিব এইবাৰৰ ৰিজাল্টত। আৰু শীঘ্ৰেই ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। অহা 19 অথবা 20 এপ্ৰিলত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। মেট্ৰিকৰ ফলাফলক লৈ এই ডাঙৰ মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ।